চেষ্টা কৰিব। হয়, আজি পুৱা 6:30 বজাত আমাৰ এটা খবৰ আছিলে যে আজি দুখন ট্ৰাক আহি আছে, তাতে গৰু অবৈধভাৱে গৰু আনি থকা হৈছে বুলি খবৰ আছিলে। সেই ভিত্তিত এটা অপাৰেশ্যন চলোৱা হয় ডিমৌ OC নেতৃত্বত। আৰু আজি 6:30 বজাত ৰাজমাইৰ ওচৰত দুখন আমি এখন কণ্টেইনাৰ ট্ৰাক আৰু এখন LP ট্ৰাক আমি পাইছোঁ। সেই ট্ৰাককেইখন জব্দ কৰা হৈছে আৰু এখন ট্ৰাকত 39 আৰু এখনত 41 টোটেল 80টা আমি গৰু পোৱা গৈছে। আৰু যিকেইজন ড্ৰাইভাৰ আছে ড্ৰাইভাৰ আৰু হেণ্ডিমেনক আটক কৰা হৈছে। তেওঁলোকক আমি পৰৱৰ্তী পৰ্যায়ত সোধ-পোছ কৰোঁতে তেওঁলোকে কৈছে যে তেওঁলোকে গৰুখিনি বৰডুমচা বজাৰৰ পৰা আনিছে আৰু নগাঁও অভিমুখে গৈ আছিলে। তেনে অৱস্থাতে আমি তেওঁলোকক আটক কৰিছোঁ আৰু গৰুখিনি জব্দ কৰা হৈছে ইতিমধ্যে। আৰু এই ৰিগাৰ্ডিঙত আমি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু বিহিত আইনী ব্যৱস্থা লোৱা হ'ব। আৰু গৰুখিনি ইতিমধ্যে আমি ভেটেৰিনেৰীৰ পৰা চেকআপো কৰাইছোঁ আৰু আমি এতিয়া বৰ্তমান কেছ এটা ফালে আগবাঢ়িছোঁ আৰু আমি আইনী প্ৰক্ৰিয়া যি হয় আমি সেইখিনি গোটেইখিনি কৰিম। গৰুখিনি কোনে আনিছিলে ছাৰ? মালিকক এতিয়ালৈকে নামটো কোৱা নাই, কিন্তু আমি তেওঁলোকৰ তদন্তত নামখিনি আমি পাই যাম আৰু যি আইনী ব্যৱস্থা ল'ব লাগে আমি সেইখিনি গোটেইখিনি লোৱা হ'ব। গৰু ছাৰ কাগজ পত্ৰ কিবা পাইছে নে সিহঁতৰ বৈধ মানে তেওঁলোকে কাগজ পত্ৰ কিছুমান দেখাইছে, কিন্তু সেইখিনি ভেৰিফাই নহয়। তাৰমানে অকল চেল ডিডটো দেখালে নহ'ব, তেওঁলোকে গাঁৱৰ পৰা চাৰ্টিফিকেটখিনি এতিয়ালৈকে দেখাব পৰা নাই। সেইখিনি নোহোৱাকৈ আমি এতিয়া সঠিককৈ ক'ব নোৱাৰোঁ যে এইখিনি লিগেল হয়। আৰু যিটো প্ৰক্ৰিয়াত তেওঁলোকে কেৰি কৰিছে সেইটোতো টোটেলি অবৈধ। কণ্টেইনাৰ ট্ৰাকত কোনো পধ্যে গৰু কেৰি কৰিব নোৱাৰে আৰু ইমান হেঁচাহেঁচিকৈ ঠেলাঠেলিকৈ এখন ট্ৰাকতে 30-40টা গৰু অনাটো টোটেলি অবৈধ। আৰু কাৰণ যি কেটেল কেৰিং নৰ্মছ যিখিনি আছে সেই নৰ্মছৰ মতে যিখিনি ফ'ল' কৰিব লাগে সেইখিনি ফ'ল' হোৱা নাই। তো সেইখিনি আমি আইনী প্ৰক্ৰিয়াৰ মাজত তেওঁলোকক ল'ম। ছাৰ, এনেকৈ এটা ৰেকেট চলিয়ে আছে, এইটো আপোনালোকে আগতেও ধৰিছে, কিন্তু আকৌ এৰি দিয়া হয় মানে কি এতিয়া আমাৰ উজনিত এনেকৈ চোৰাং গৰু বেহা চলি আছে নেকি? নহয়, এৰি দিয়া নহয়, আমি জব আৰু মানুহ চালান দিছোঁ কেছ লৈ পেলাই। গতিকে য'ত আমি খবৰ পাইছোঁ খবৰৰ ভিত্তিত আমি অপাৰেশ্যন চলাই পেলাই আমি কিন্তু কৰায়ত্ব কৰিছোঁ আৰু আইনী প্ৰক্ৰিয়া আমি মাজত তেওঁলোকক লৈ গৈছোঁ। যোৱাবাৰো আমি চালান দিয়া হৈছে মানুহ, যোৱাবাৰৰ কেছটোত আপোনালোকে গম পায়। আৰু আজিও আমি কেছটো লোৱা হ'ব আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।